আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 6ৰ ইংলিছ কিতাপ ৰেইনবো 1 এই কিতাপখনৰ যেটো তোমালোকৰ লেসন 5 আছে লেসন 5 টোৰ নাম কি ৰবিনসন ক্ৰুছো এই লেসনটো তোমালোকক মই পঢ়ি শুনাই দিম আৰু বুজাই দিম গতিকে যাক যাক স্কুলৰ পৰা পঢ়িব দিছে তোমালোকে মোক শুনি শুনি পঢ়া প্ৰেক্টিস কৰা আৰু যাক যাক বুজিব লাগে ধুনীয়াকৈ বুজি ল'ব পাৰিবা ঠিক আছে এটা কি কৈছে চোৱাচোন ফাৰ্ষ্টে আমাক কৈছে ইয়াত Look at the picture of the cover page of a book and read what is written on it. Amak ইয়াত এটা বুকৰ কভাৰ দিয়া হৈছে ঠিক আছে এই কভাৰত কি কি লিখা হৈছে আমাক পঢ়িব দিছে ঠিক আছে সো তোমালোকে পঢ়িবা ইমান ইম্পৰ্টেন্ট নহয় এটো বাকি আমাক কি কৈছে যোৱা পিছত now say who the book is about and what it is about আমাক ক'ব দিছে এতিয়া যে বুকখন কাৰ বিষয়ে লিখা আছে আৰু বুকখনত কিহৰ বিষয়ে লিখা আছে Talk to your friend and find out if he she has read any such books if yes tell the class what books your friend has read এটা তোমালোকৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰিব দিছে তোমালোকৰ ফ্ৰেণ্ডে এনেকুৱা কিবা বুক পঢ়িছে নেকি যদি পঢ়িছে ক'ব দিছে তোমালোকক ঠিক আছে বাকি ইয়াত যে আমাৰ এই বুকটোৰ কভাৰ পেজ দি আছে বুকখনত কাৰ বিষয়ে লিখা আছে ৰবিনসন ক্ৰুছোৰ বিষয়ে লিখা আছে কিহৰ বিষয়ে লিখা আছে ৰবিনসন ক্ৰুছোয়ে যে এডভেঞ্চাৰ কৰিছিল তাৰ বিষয়ে লিখা আছে ঠিক আছে এটা আমি মেইন লেসনটো পঢ়ো হেখিনি মানে ইম্পৰ্টেন্ট নহয় স্কুলত তোমালোকক হেয়া পঢ়িব নিদিয়ে মেইন লেসনটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে সো মই পঢ়ি দিছো শুনা Let's read about an adventurer Robinson Crusoe Let's read what happened to him one day এতিয়া তোমালোকক পঢ়িব দিছে এজন এডভেঞ্চাৰাৰ ৰবিনসন ক্ৰুছোৰ বিষয়ে ঠিক আছে Robinson Crusoe was an adventurer Robinson Crusoe এজন এডভেঞ্চাৰাৰ আছিল He went on several voyages he বহুতো ভ্ৰমণত গৈছিল voyages মানে ভ্ৰমণ ঠিক আছে Unfortunately during one voyage the ship in which he was voyaging was destroyed Unfortunately এদিন কি হ'ল তেখেতে voyages মানে ভ্ৰমণত যে গৈছিল ভ্ৰমণত যিখন শিপেৰে গৈছিল জাহাজেৰে গৈছিল সেই জাহাজখন কি হ'ল ডেস্ট্ৰয় হৈ গ'ল ঠিক আছে ভাঙি গ'ল বা নষ্ট হৈ গ'ল মানে Luckily Robinson Crusoe reached an island safely এখন জাহাজ নষ্ট হলে বেছিভাগ মানুহে মৰি যায় কিন্তু ৰবিনসন ক্ৰুছো লাকি আছিল আৰু লাকিলি তেও সেফলি এটা আইল্যান্ডত গৈ দ্বীপত গৈ পাই গ'ল He spent 28 years there আৰু হি তাত 28 years মানে 28 বছৰ তাত কটাইছিল Surviving on that island was not less than an adventure for him হি আইল্যান্ডখনত সাৰ্ভাইভ কৰা তাৰ বাবে এটা এডভেঞ্চাৰতকৈ কম নাছিল His days were eventful আৰু তাৰ মানে গোটেই দিনটো বেলেগ বেলেগ ঘটনাৰে পৰিপূৰ্ণ হৈ থাকিছিল He kept a journal and carefully noted down almost everything he did and experienced there He কি কৰিছিল এটা জাৰ্নেল ৰাখিছিল জাৰ্নেল মানে বহি য'ত কি নিজৰ কথাবোৰ লিখিব হয় আৰু কেয়াৰফুলি সেই জাৰ্নেলখনত নোট কৰিছিল লিখিছিল everything মানে সকলো বস্তু যি হি এক্সপেৰিয়েন্স কৰিছিল নেক্সট আমাক দিছে Here is an account of the events of one day from his journal আমাক এতিয়া এটা একাউন্ট দিছে মানে কিছু কথা দিছে তেওঁৰ সেই জাৰ্নেল সেই বহিখনৰ পৰা যি তেওঁ লিখিছিল This will give a glimpse of how adventurous Robinson Crusoe's days were on the island আৰু এইটোৱে তোমালোকক এটা আভাস দিব গ্লিম্পছ মানে আভাস দিব যে ৰবিনসন ক্ৰুছোয়ে কেনেকৈ তাৰ দিনবোৰ কটাইছিল সেই আইল্যান্ডটোত I was at the entrance into my cave I কাক বুজাইছে ৰবিনসন ক্ৰুছো ঠিক আছে ৰবিনসন ক্ৰুছো মানে লিখা কথাখিনি এইবোৰ হয় সেইকাৰণে I বুলি ৰবিনসন ক্ৰুছোক বুজাইছে সো ৰবিনসন ক্ৰুছোয়ে কি ক'লে যে মই এন্ট্ৰেন্সত আছিলো মোৰ কেভত কেভ মানে গুফা ঠিক আছে গুহা আৰু ৰবিনসন ক্ৰুছোয়ে সেই গুফাৰ এন্ট্ৰেন্সত আছিল এন্ট্ৰেন্স মানে যিটো দুৱাৰেৰে গুফাত সোমায় All of a sudden I was shocked by something frightening হঠাতে ৰবিনসন ক্ৰুছোয়ে শকড হৈ গ'ল আচৰিত হৈ গ'ল কিহৰ কাৰণে যে কিছুমান ভয়ানক বস্তু ঘটি আছিল I looked around and saw pieces of art from the roof the cave and the edge of the hill coming towards me আৰু সেই ভয়ানক বস্তুবোৰ কি আছিল ৰবিনসন ক্ৰুছোয়ে দেখা পাইছিল যে পৃথিৱীৰ টুকুৰা হিল বালিবোৰ
যোনটো তাৰ কেভ আছিল সেই কেভৰ ৰুফ মানে ছাদ আমি হিন্দীত যে কওঁ ছাদ মানে ওপৰৰ যে চিলিঙৰ নিচিনা বস্তুবোৰ যে তেনেকুৱা ৰুফৰ পৰা পৰিছিল ঠিক আছে আৰু হিল কামিং টুৱাৰ্ডছ মি আৰু পাথৰ চাথৰবোৰ সেই ৰবিনসন ক্ৰুজৰ কাষলৈ আহি আছিল I was very scared. Robinson Crusoe বহুত scared হৈ গৈছিল. I thought I would die if I stayed in the cave any longer. Robinson Crusoe ভাবিছিল যে তেও মৰি যাব যদিহে তেও এই কেভটোৰ ভিতৰত আৰু থাকে কিয় কাৰণ ওপৰৰ পৰা যেটো হিলবালি পৰি আছে যদি ডাঙৰ হিলটা পৰি যায় বা সৰু সৰু হিলে যদি পৰি থাকে বেছিকে তে তাৰ আঘাতপ্ৰাপ্ত হ'ব সি আৰু পিছলৈকে মৰি যাব I knew I was not safe in the cave at that moment মই জানো মই সেফ নহয় এই কেভটোত সেই মোমেন্টত কোনে কৈছিল ৰবিনসন ক্ৰুজোৱে কৈছিল সো আই ran out of the cave to the open গতিকে ৰবিনসন ক্ৰুজোৱে কি কৰিলে দৌৰি গ'ল কেভৰ বাহিৰত গ'ল আৰু ওপেন ঠাইত গ'ল as soon as I stepped on the ground I realized it was a terrible earthquake যেনেকৈ ৰবিনসন ক্ৰুজোৱে খুস্কাঢ়ি আছিল গ্ৰাউণ্ডত তেতিয়া ৰবিনসন ক্ৰুজোৱে ৰিয়েলাইজ কৰিছিল যে এটো এটা বহুত ভয়ানক ভূমিকম্প আৰ্থকুৱেক মানে ভূমিকম্প টেৰিবল মানে ভয়ানক এটা আমি নেক্সট পেজটো পঢ়ো নেক্সট পেজত কি দিছে চোৱা The ground that I was standing on shook terribly ৰবিনসন ক্ৰুজোৱে যেটো গ্ৰাউণ্ডত থিয় হৈ আছিল হেতু বহুত ভয়ানকভাৱে লৰি আছিল I dropped on the ground on my knees and hands পিছত ৰবিনসন ক্ৰুজোৱে ভয়তে কি কৰিলে এনেকৈ গ্ৰাউণ্ডত তাৰ নিজখিনি আৰু তাৰ হেণ্ডছখিনি ধুনীয়াকৈ থৈ পেলাই এনেকুৱা অৱস্থাত বহি গ'ল ঠিক আছে তাৰ হেণ্ডছখিনি চোৱাচোন কেনেকৈ থৈছে আৰু নিজখিনি কেনেকৈ থৈছে দেখিছা এনেকৈ ধুনীয়াকৈ থৈ পেলাই সি গ্ৰাউণ্ডত বহি যোৱা নিচিনা মানে আৰু এইটো অৱস্থাত ৰৈ গ'ল The violent motion of the earth made my stomach sick. Violent মানে ভয়ানক ঠিক আছে পুৰা একদম হিংসাপূৰ্ণ আৰ্থৰ মানে পৃথিৱীৰ তেনেকুৱা অৱস্থা দেখি ৰবিনসন ক্ৰুজোৰ কি হৈছিল একদম ভয় খাই গৈছিল There were 3 major shocks at about 8 minutes distance 8 মিনিট ডিসটেন্সত কি হৈছিল তিনটা মেজৰ shocks দেখা পাইছিল The earthquake was very powerful. ভূমিকম্পটো বহুত powerful আছিল. It could have destroyed the strongest building on the earth. এটোৱে destroy কৰিব পাৰিব মানে ভাঙি দিব পাৰিব নষ্ট কৰি দিব পাৰিব আৰ্থৰ ওপৰত যি strong মানে পুৰা শক্তিশালী বিল্ডিং আছে তাকো I heard a deafening sound আৰু হি এটা deafening sound শুনা পাইছিল It was the sound of a big rock falling into the sea. এই সাউন্ডটো কিহৰ আছিল এখন মানে এটা ডাঙৰ শিলৰ আছিল যেটো সি মানে সাগৰত পৰিছিল I looked towards the sea. তেতিয়া ৰবিনসন ক্ৰুজোৱে সাগৰৰ পিনে চাইছিল পিছত কি কৈছে চোৱা The sea was becoming fearful. সাগৰটো কেনেকুৱা হৈ গ'ল একদম ভয়ানক হৈ গ'ল যেতিয়া আমাৰ শিলৰ টুকুৰাটো সাগৰত পৰিলে সয়াত দেখাও দিছে শিলৰ টুকুৰাটা যদি সাগৰত পৰিব কি হ'ব পানীখিনি পুৰা জোৰছে ওপৰলৈ উঠি আহিব আৰু দেখিবলৈ কিমান ভয়ানক লাগে হয় না একদম সুনামি নিচিনা I knew it was because of the earthquake. ৰবিনসন ক্ৰুজোৱে জানিছিল যে এটো কিয় হৈছিল আৰ্থকুৱেকটোৰ কাৰণে হৈছিল The tremors were stronger under the sea than on the surface. Tremors মানে ঝটকা ভূমিকম্পৰ যি ঝটকা ফিল হয় সেই ঝটকা ঠিক আছে সেইবোৰ stronger আছিল কোড বেছিকে সি সাগৰত বেছি stronger আছিল মানে সাগৰৰ ভিতৰত সেই ঝটকাবোৰ বেছি শক্তিশালী আছিল সাৰফেসতকৈ মানে মাটিতকৈ The sea appeared angry and violent আৰু এইবোৰে সাগৰটো কি কৰিছিল একদম খঙাল দেখাইছিল আৰু হিংসাখুৰ violent দেখাইছিল At the same time the sky was covered with black clouds আৰু same সময়তে sky মানে আকাশখন কভাৰ হৈ আছিল কিহেৰে কুলা ডাৱেৰেৰে The wind started to blow and grew little by little to become a strong hurricane. কি ক'লে আমাক যে পিছত বতাহ লাহে লাহে বলিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে কৰি ই এটা ডাঙৰ hurricane মানে ভয়ানক ধুমুহালৈ পৰিৱৰ্তন হ'ল All of a sudden the sea was covered with foam
The shore was overflowed and the trees were uprooted in horrifying manner. কি ক'লে যে যেনেকৈ ধুমুহাটো আৰম্ভ হ'ল তেতিয়া কি হ'ল তৎক্ষণাত আমাৰ সাগৰটো ফোম মানে ফেনাৰ নিচিনা সাগৰৰ পানীবোৰ হৈ গ'ল ঠিক আছে আৰু কি হ'ল আৰু যিবোৰ গছ আছিল সেইবোৰ আপৰুটেড হৈ গ'ল আপৰুটেড মানে গছৰ শিপা সহকাৰে উঘালি আহি গ'ল ঠিক আছে What a fearful sight it was. সেই সময়ত কিমান ভয়ানক দৃশ্য আছিল এটো কোনে কৈছিল ৰবিনসন ক্ৰুছয়ে কৈছিল The storm weakened after a few hours. এই ধুমুহাটো কেই ঘণ্টামান পিছত বহুত মানে শক্তি তাৰ কমি গ'ল ধুমুহাটো কেই ঘণ্টামান পিছত লাহে লাহে কমিবলৈ ধৰিলে But that did not bring me any relief as it started to rain heavily. কিন্তু তথাপিও ৰবিনসন ক্ৰুছৰ কাৰণে এটো ইমান ভাল কথা নাছিল কাৰণ এতিয়াও বহুত হেভি বৰষুণ হৈ আছিল বহুত বেছিকৈ বৰষুণ হৈ আছিল গতিকে তাৰ কাৰণে ইমানো সুখৰ খবৰ নাছিল এটো I went in and sat down in my tent. ৰবিনসন ক্ৰুছয়ে সেইকাৰণে ক'ত গ'ল বৰষুণৰ পৰা বাচিবলৈ তাৰ টেণ্টত গ'ল আৰু তাতে বহি গ'ল It was raining heavier than before. এটো আৰু বেছিকৈ বৰষুণ দি আছিল ঠিক আছে টেণ্টত যেতিয়া গ'ল তেতিয়া আৰু বেছিকৈ বৰষুণ দিব ধৰিলে I decided to go the cave. আৰু সেইকাৰণে ৰবিনসন ক্ৰুছয়ে ডিসাইড কৰিছিল যে তেওঁ কেভত যাব এতিয়া ফাইনালি I sat in the cave cautiously মানে সাৱধানেৰে ৰবিনসন ক্ৰুছয়ে তাৰ কেভটোত গুফাটোত সাৱধানেৰে বহি গ'ল There was no more shocks. পিছত আৰু ভূমিকম্পৰ ঝাটকা মেহসুস নকৰিলে সি I felt safe. পিছত ৰবিনসন ক্ৰুছয়ে সেফ ফিল কৰিলে I told myself. ৰবিনসন ক্ৰুছয়ে নিজে নিজক ক'লে What an adventure I had today. মই আজি কি এডভেঞ্চাৰ এটা সন্মুখীন হ'লো I must celebrate my survival of the day. মই সেলিব্ৰেট কৰিব লাগে যে মই এই এডভেঞ্চাৰ এই ঘটনাটোৰ পৰা বাচি গ'লো পিছত কি ক'লে চোৱা It was indeed an adventure of a very different kind. এটো বাস্তৱত এটা এডভেঞ্চাৰ নহয় এটা এডভেঞ্চাৰ বহুত বেলেগ ধৰণৰ এডভেঞ্চাৰ ঠিক আছে মানে ৰবিনসন ক্ৰুছৰ কাৰণে এটো বহুত বেলেগ ধৰণৰ এডভেঞ্চাৰ আছিল সো এইখিনি আছিল পাঠটো পঢ়িও দিলোঁ মই লগতে বুজাই দিলোঁ আশা কৰোঁ ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা আৰু মই নেক্সট ভিডিঅ'ত তোমালোকৰ এই যোনবোৰ প্ৰশ্ন উত্তৰ এই চেপ্টাৰটোৰ সেইবোৰ দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু চেনেলটোত গৈ চাব পাৰা নহলে মই তোমালোকক ক্লাছ 6ৰ যেটো ইংলিছৰ প্লেলিষ্টৰ লিংক হেতু কমেন্ট আৰু ডেসক্ৰিপচনত দি দিম তাপাই লবগৈ পাৰিবা ঠিক আছে বাকি ওয়ার্ড মিনিং খিনি এবাৰ পঢ়ি দিওঁ চোৱা Let's see what the words below mean in the lesson. Adventure মানে an unusual and exciting or daring experience. Tremors মানে shocks, shivering. Deafening মানে very loud. Foam মানে a mass of small bubbles. ঠিক আছে পঢ়ি দিলোঁ মই বাকি আজিলৈ মানখিনিয়ে ডেসক্ৰিপচনত মোৰ হোৱাটছআপ আৰু কমেন্ট মানে ইনষ্টাগ্ৰাম চেনেলটোৰ লিংক থাকিব গৈ ফেলা ফলো কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ বাই এনেকৈ পঢ়ি থাকা